পশ্চিম বিলাসীপাৰা আৰু জৰুৱা বন্দিহানা বিধানসভা সমষ্টিৰ চৰাঞ্চলৰ বানপীড়িত ৰাইজৰ কাষত শিৱসাগৰৰ বিধায়ক অখিল গগৈ চৰাঞ্চলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি লগতে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় বিধায়কগৰাকীয়ে। অখিল গগৈৰ লগতে ধুবুৰী জিলাৰ ৰাইজৰ দলৰ এটি সজাতি দলে বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ বাবে খাদ্য সামগ্ৰী বিতৰণ কৰে। নামনি অসমৰ খহনীয়া আৰু বানপীড়িত ৰাইজক লগতে সেই বানপানীৰ সমস্যাসমূহক চৰকাৰে গুৰুত্ব নিদিয়াৰো অভিযোগ তোলে বিধায়ক অখিল গগৈ। আমি 4 দিনীয়া কাৰ্যসূচীৰে নামনি অসমৰ যি বানপানী আৰু গৰাখহনীয়া সমস্যা সেই সমস্যা প্ৰত্যক্ষ কৰিবৰ কাৰণে ৰাইজৰ দলৰ এটা ডাঙৰ টিম আমি আহিছোঁ। আমি কালি কামৰূপৰ পৰা আৰম্ভ কৰিলোঁ। কামৰূপৰ এফালৰ পৰা বানপানী আৰু গৰাখহনীয়া এলেকাবিলাক চালোঁ। তাৰপিছত আমি চেঙা সমষ্টিত সোমালোঁ, বৰপেটা জিলাৰ, আৰু চেঙা সমষ্টিত আটাইতকৈ বেছি গৰাখহনীয়া দেখিবলৈ পালোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে চেঙা সমষ্টিৰ বিধায়কজনে আকৌ সেই অঞ্চললৈ যোৱা নাই বুলি ৰাইজে অভিযোগ কৰিলে যে তাতে ঘৰকে ঘৰ খহাই আছে, মছজিদ খহাই আছে, নগৰ এখন বজাৰ এখন খহাই আছে, কিন্তু ৰাইজে অভিযোগ কৰিলে যে নহয় তালৈ বিধায়কজন যোৱা নাই। যদি অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি যদি কোনোবাই অকল ইয়াতে ভোট ল'ব খোজে, কিন্তু সমস্যাৰ সময়ত যদি ৰাইজৰ মাজলৈ নাযায়, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।